गाइस ये ब्राशे दी पे झाड़ू मारि आछे मुखत हे गाइस वेलकम टू अनदर ब्लॉग। तो गाइस केनेकुवा आछे आपनालोक सकले आशा करो आपनालोक सकले भाल आरो मयो बहुत भाल आछो। तो गाइस आजिर ब्लॉगটো एकदम धमाका होबो गई आछे कारण আজি मोर घर आइसे एटा बाइदो जोनजने माने मेकअपर कोर्स कमप्लीट करिसे। तो আজি मोर ऊपर माने एप्लाई करिबो माने ट्राई करि चाबो। तो गाइस मैं फार्स्ट टाइम माने एनेकुवा मेकअप करिम আজি मेकअपर लुक আজি एसामिस लुक दिम बुली कइसे जेहेतु। तो गाइस मोर निचिना एकदम भूतनी देखात छोवालिक जदि कोनोबा जदि मेकअप करि धुनिया करि दिब पारे ताई आरो की लागे। तेन्ते आहकचोन आज मैं ट्राई करूँ और आपनालोकको फुल मेकअप भिडिओ देखाम दे तेनेहले मोर ब्लगটো चाइ थाको। सो गाइस आमार बाइदजनी आहि पाइसे। सो गाइस इतिया मेकअप ब्लग स्टार्ट होबो साउक रेडी रेडी हो पेले बहि लइसु एने अकमान मेखला चादर फ्लेट करि पेले लय पेले बहिसु। एटु की लगाय आछे इट स्किन टू माने स्किन टू क्लीन करि आछे गाइस। फर्स्ट स्टेप यारे परा स्टार्ट होय। तो गाइस मैं मेकअपर विषय बेसि नाजानो कारण मैं आज फार्स्ट टाइम करि आछो एनेकुवा जी करूँ घरते करूँ आपनालोके जाने आपनालोকৰ লগত शेयर करि थाको मैं बात कोनो दिन एनेकुवा কৰা নাই আৰু বাইদেউজনী যেতিয়া মোক কৈছে তেতিয়া মই কৈছো হ'ব কৰি চাম এবাৰ। তো আজি একাৰণে কৰি আছো। सो गाइस मोर आईब्रोज हो गल तो गाइस कन्सिलार दी केने आईब्रोज तो फिनिशिंग करिबो। तो गाइस इदिया आमार कला कला चकु बिलाक अलप बगा बगा करि दि आछे। सो गाइस मैं तो बगा भुटनी लगी आछो आधा आधी बाकी मेकअप करार पिছত सागे ভাল দেখা যাব। आई शेडो प्लेनेट तो याते আছে। गाइस इतिया आई मेकअप स्टार्ट होबो। तो गाइस गोल्डन गोल्डन लगाई दिसे साउ पिंक और गोल्डन मिक्स करी पूरा मेखेला लगत मिलाई मिलाई लगाई आछे आईशेडोটো। तो गाइस लागि आछे मेकअप करिले मोर निसिना चुड़ेलनी आपिको माने धुनिया देखा जाए। अरे कहना क्या चाहते हो न बाइदो की कय आपुनी तो गाइस आई शेडो मोर पूरा कमप्लीट हो गई चाओ। तो गाइस यहाँ आईब्रो तो हाइलाइट करि आछे एबिलाक नाम गाइस मैं प्रथम बार शुनि आछो आगे पिछे जेहेतु करा नाइ तो नामो कपड़ा शुनिम न आज प्रथम बार शुनि आछो। तो गाइस एतिया लगाबो या मॉइस्चराइजर। गाइस या पूरा मसाज करि आछे एकदम बाइदोए। तो गाइस या ऑरेंज कैरेक्टर है जार मुखत माने कला कला दाग थाके आमारो आछे अलप अलप।
কি লগাব এতিয়া কনসিলার লগাব প্ৰথমে শিকোঁতে সহজ বুলিয়ে ভাবিছিলোঁ যেতিয়া মানে শিকিছোঁ দেখাই দেখাই হৈ আছে টান হয় মানে চবখিনি জানি ল'লে একো নাই তাৰপিছত আৰু হাইলাইট তো গাইজ অৰেঞ্জ কেৰেক্টাৰ য'ত লগাইছে তাত হাইলাইট কৰিব মই চুলিৰ হাইলাইট শুনা পাইছিলোঁ গাইজ মুখৰ মেকআপৰো যে হাইলাইট আছে আজি ফাৰ্ষ্ট টাইম শুনি আছোঁ কি হয় এইটো হৈছে মেকআপ পাই মানে দিব লাগে স্প্ৰে অঁ তো গাইজ মেকআপ শুকাই গ'লে এইটো স্প্ৰেটো দিয়ে ক্ৰীম কণ্ট্ৰলিং তো গাইজ এতিয়া ক্ৰীম কণ্ট্ৰলিং কৰিব কিছুমানৰ নাক মানে অলপ ফুলি থাকে কিছুমানৰ নাকটো মোটা থাকে যে এইটো পাতলা কৰিব হয় না ধুনীয়া কৰি তো মোৰটো বহুত মোটা একদম গড়াই মাছৰ মাথা क्या बोला तूने গাইজ মোৰ মোটা মোটা গালকেইটা পাতলা কৰি আছে এইটো কি লগাব আপুনি এইটো ফাউণ্ডেশ্যন ফাউণ্ডেশ্যন মিডিয়াম আৰু হেয়াৰ স্কিনৰ মিক্স কৰি তো গাইজ মিডিয়াম আৰু ফেয়াৰ স্কিনৰ মিক্স কৰি পেলাই লগাব তো গাইজ এইটো ৱাটাৰপ্ৰুফ কৰিব আৰু এইটো হয় অইল প্ৰাইমাৰ এক টোপ বা দুই টোপ দিলে হয় তো গাইজ মই বহুত এক্সাইটেড হৈ আছোঁ চাবৰ কাৰণে নিজকে যে মেকআপ কৰিলে কেনেকুৱা দেখা হয় ৱাটাৰপ্ৰুফ যেতিয়া মেকআপ কৰা হয় তেতিয়া লগাইকে ব্লেণ্ড কৰিব নহ'লে মানে মেকআপটো তো গাইজ লগাই পেলাই অলপ সোনকালে একদম মানে লগে লগ ব্লেণ্ড কৰি দিব লাগে ব্লেণ্ড নকৰিলে একদম মানে ফাটি যায় মেকআপবিলাক তো গাইজ মোক কি বগা বনাই দিলে চাওকচোন আপোনালোকে মই দেখাত এনেকুৱা আছিলোঁ নেকি মোক কি ধুনীয়া বগা বনাই দিছে এইবাৰ এইটো কি দিব পাউডাৰ দি মেকআপটো বেক তো গাইজ পাউডাৰ দি পেলাই মেকআপ বেক কৰিব মানে গাড়ী বেক কৰা শুনা পাইছিলোঁ মেকআপ বেকো কৰে নে গাইজ कौन है ये लोग कहां से आते हैं ये? ইমান ডাঙৰ ডাঙৰ ব্ৰাছ লৈ আহিছে এতিয়া তো গাইজ এয়া ব্ৰাছে দি পেলাই ঝাৰু মাৰি আছে মুখত ৰাস্তাৰ জাবৰ পাইছে নেকি সেইকাৰণে ঝাৰু মাৰি আছে वाह क्या सीन है তো গাইজ এয়া কম্পেকেদি ঝাৰু মাৰি আছে কি কৰিব এইবাৰ পাউডাৰ কম্পেক্ট তো গাইজ এয়া হাইলাইট কৰিব তো গাইজ ইমান বস্তু ইউজ কৰি আছে টোটেল মেকআপ প্ৰডাক্টত আপোনাৰ কিমান টকা খৰচ গৈছে 33,000 বাপৰে বা গাইজ ইমান টকা আৰু গাইজ মই মিছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ 185ত চাগে অৰ্ডাৰ কৰিছিলোঁ তাতে পূৰা মেকআপৰ ছেট আছিলে মই এতিয়া মোৰ গালবিলাক লাল কৰি দিছে একদম টমাটাৰৰ নিচিনা এইবাৰ কি লগাব কাজল এইটো কি লৈছে হোৱাইট কাজল গাইজ মই ক'লা কাজল দেখা পাইছিলোঁ ইয়াৰ প্ৰথমবাৰ বগা কাজলো লগালোঁ গাইজ এবাৰ আইলেছেছ লগাব গাইজ এবাৰ মাস্কাৰা লগাই আছে তো গাইজ এয়া এইটো নামাৰলৈকে মানে মেকআপটো কমপ্লিট মেকআপ পিক্সাৰ লাষ্ট ইউজ কৰিব এইবাৰ কি লগাব
গাইজ আধা লুকটো কমপ্লিট হৈ গৈছে কেনেকুৱা লাগিছে কমেণ্ট কৰি পেলাই জনাবচোন আৰু এতিয়া চুলিৰ ষ্টাইলটো খোপা কৰিব ন তো খোপা কৰি দিব পুৰা সম্পূৰ্ণ ব্লগটো চাই থাকক দেই মোৰ ৱাচ টাইম কিন্তু বহুত কমি আছে গাইজ একদম দিনে দিনে মানে ডাউন হৈ আছে আপোনালোকে থাকোঁতে কিয় ৱাচ টাইম কম হৈ আছে সম্পূৰ্ণ চাব ভিডিঅ'বিলাক আধাতে স্কিপ নকৰিব কি স্প্ৰে দি আছে আপুনি হেয়াৰ স্প্ৰে দি আছে গাইজ ফাইনেলি মোৰ খপাৰ লুকটো পুৰা কমপ্লিট হৈ গ'ল চাব পাৰে আপোনালোকে ইমান ধুনীয়াকৈ মানে বান্ধিছে বাইদেউজনীয়ে গাইজ কেনেকুৱা লাগিছে মই কমেণ্ট কৰিব দেই এতিয়া বাৰী হ'ল জুৱেলাৰী ইয়া মংগলসূত্ৰ পিন্ধাই বিয়াই পাতি ল'লে নেকি মোক মংগলসূত্ৰ পিন্ধাই কিমান তোলা শুনাৰ হ'ব এইটো কিমান তোলা শুনা দিছে ইয়াতে 10 তলামান হ'ব পিন্ধাব আৰু চলাইছে ইয়াত খাৰুবিলাক কমপ্লিট গাইজ কিমানটা সোণৰ চেন দিছে দেখা পাইছে চাও বাবু না লগাই দিয়া আমাৰ টুকলু মুকলু বাবু হাই কৈ দিয়া বাবু কৈ দিয়া হাই কানফুলি গাইজ ফাইনেলি মই ৰেডি হৈ গ'লো আৰু এতিয়া খালি মেখেলাটো ভালকৈ পিন্ধালে হৈ যাব দুৰ্গা মায়ে কাণত লাগি আছে কাণতে দুৰ্গা মায়ে গাইজ লগতে মোৰ বাইদেউজনীয়েও মোক সজাই দি আছে অলপ অলপ হেল্প কৰি আছে আজিৰ লুকটোৰ নাম হ'ল জোৰণৰ লুক তো এতিয়া দৰা আহিব দৰা ঘৰত মানুহ আহিব জোৰণ কৰিব কাৰণে জোৰণ দিব আহিব তো গাইজ ধুনীয়া কৰি পেলাই বাইদেৱে সজাই দিছে এতিয়া বাইদেউজনীয়ে সজাই দিছে যিহেতু ইমান ধুনীয়া কৰি পেলাই এইটো আপুনি কি লুক সজাইছে মোক এইটো আছামিজ তো গাইজ জোৰণ লুক দিছে তো আপোনালোকেও যদি এনেকুৱাকৈ সাজিব খোজে তেতিয়াহ'লে বাইদেউৰ লগত কণ্টেক্ট কৰিব পাৰে যি গৰমত আমি ওপৰত আহিছোঁ ফটোশ্বুট কৰিবৰ কাৰণে যি মেকআপ টেকআপ কৰি পেলাই আহিছোঁ মানে বহুত গৰম লাগি আছে একদম এয়া বাইদেউ আছে আজি আমাৰ ঘৰত আহিছে হাই কৰি দিয়া আৰু ইয়াতে চবৰে ফটোশ্বুট চলি আছে আৰু মোৰো শ্বুট হৈ গৈছে মই ফটোবিলাক আপোনালোকক দেখুৱাই দিম তো এতিয়া আমি কৰি আছোঁ ফটোশ্বুট আৰু বাকী ৰিলবিলাকো মই ইউটিউবত দিম শ্বৰ্টছত আৰু ইনষ্টাগ্ৰামতো দিম আপোনালোকে যাই পেলাই চেক আউট কৰিব পাৰে চ' গাইজ আমাৰ ইয়াতে ফটোশ্বুট হৈ আছে চবে এইটো আমাৰ কেমেৰামেন দাদা ভিডিঅ' কৰি আছে সপোনতো পৃথকতো তুমি তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা সপোনতো পৃথকতো তুমি তুমি জানা হেজাৰৰে মাজতে মই তোমাকে বাচিম চাবা তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় মোৰ শেষ উশাহ তোমাতে লীন সদায়
কেনেকুৱা লাগিছে মোৰ ফাইনেল লুকটো প্লিজ জনাব দেই তো গাইজ আমাৰ ফটোশ্বুট কৰা হৈ গ'ল আৰু এতিয়া সকলোৱে ভাত খাই আছে ইয়াত সো গাইজ আজিৰ ভিডিঅ'ত ইমানেই আছিল যদি আপোনালোকক ভিডিঅ' ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু দ্য মাই চেনেল থেংকছ ফৰ ৱাচিং বাই বাই বৰষাৰ জুৰি ৰাখোবাসে প্ৰণয়ৰ সুৰেৰে জোকালে জৰতাৰ উদাসীহে